বৰপেটা জিলাৰ অন্তৰ্গত গণকুছিত হস্ততাঁত প্ৰশিক্ষণ প্ৰতিষ্ঠান HTIত 4 মে তাৰিখে অনুষ্ঠিত হয় নৱাগত আদৰণি সভা। নতুনকৈ নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আয়োজন কৰা হয় এই অনুষ্ঠানটো। আৰু অনুষ্ঠানৰ মূল ব্যৱস্থাপনা আছিল শিক্ষা প্ৰতিষ্ঠানখনৰ অধীক্ষক তথা টেক্সটাইল ইনষ্টিটিউটৰ প্ৰাক্তন ছাত্ৰী হেমলতা মজুমদাৰ। HTৰ আন এগৰাকী প্ৰাক্তন ছাত্ৰ ফুলেন ৰয় চৌধুৰীদেৱে আঁত ধৰা এই অনুষ্ঠানত হস্ততাঁত বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক দিব্যজ্যোতি মজুমদাৰে ভাষণ আগবঢ়াই ছাত্ৰ-ছাত্ৰীসকলক হস্ততাঁত প্ৰযুক্তিৰ শিক্ষা গ্ৰহণত অধিক আগ্ৰহান্বিত হ'বলৈ আহ্বান জনায়। লগতে অসম চৰকাৰৰ হস্ততাঁত গৱেষণা আৰু চানেকি কেন্দ্ৰৰ মুখ্য বিষয়া ডক্টৰ জয়ন্ত দেৱ শৰ্মাই পৰীক্ষাৰ্থীসকলক চাকৰিৰ পৰিৱৰ্তে নিজে উদ্যোগ গঢ়াত বিশেষ গুৰুত্ব দিবলৈ অনুৰোধ জনায়। হস্ততাঁত প্ৰশিক্ষণ কেন্দ্ৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে চৰকাৰে যুগুত কৰা বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰে উপ সঞ্চালক হেমেন নাথে। হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ পৰিদৰ্শক নৱ চৌধুৰীয়ে সভাত হস্ততাঁত বস্ত্ৰৰ ব্যাপক চাহিদাৰ কথা উল্লেখ কৰে। আৰু বৰপেটা জিলাৰ বিভাগীয় সহকাৰী সঞ্চালক চিত্তৰঞ্জন চৌধুৰী, অধীক্ষক হেমলতা মজুমদাৰ, প্ৰাক্তন ছাত্ৰ নাৰায়ণ দাস, দেৱব্ৰত বৰুৱা, বৰ্তমানৰ প্ৰশিক্ষকসকলে আৰু নৱাগত ছাত্ৰ-ছাত্ৰীসকলে গীত নৃত্য পৰিৱেশন কৰি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে। নমস্কাৰ। যোৱাকালি বৰপেটা জিলাৰ গণকুছিত হস্ততাঁত প্ৰশিক্ষণ প্ৰতিষ্ঠানত নৱাগত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ মাজত এখন সভা অনুষ্ঠিত হয় আৰু ময়ো প্ৰতিষ্ঠানখনৰ বৰ্তমানৰে এগৰাকী ছাত্ৰী। সভাখনত কেইবাজনো বিশিষ্ট অতিথি উপস্থিত থাকে আৰু তেওঁলোকে হস্ততাঁত প্ৰশিক্ষণৰ উপযোগিতাৰ বিষয়ে মূল্যৱান ভাষণ আগবঢ়ায় আৰু লগতে আমি ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিষ্ঠানখনৰ অভাৱ অভিযোগৰ বিষয়ে তেওঁলোকৰ আগত ব্যক্ত কৰোঁ আৰু তেওঁলোকেও আমাৰ সমস্যাসমূহ দূৰ কৰিম বুলি আমাক আস্থা প্ৰদান কৰিছে। আমি খুবেই আনন্দিত হৈছোঁ আৰু লগতে আমাৰ প্ৰতিষ্ঠানখনৰ নীতি আদৰ্শসমূহ খুবেই ভাল লগা। সাংস্কৃতিক অনুষ্ঠান হৈছিল নেকি? হয়, তাত আমাৰ সাংস্কৃতিক অনুষ্ঠান হৈছে। আমাৰ ছাত্ৰ-ছাত্ৰীসকলে নৃত্য গীত আদি পৰিৱেশন কৰিছে আৰু তেওঁলোকে বিশিষ্ট অতিথিসকলে আমাৰ অনুষ্ঠানসমূহ চাই খুবেই আনন্দিত হৈছে বুলি আমাক কৈছে।